বুকুতে প্রেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ তুমি কি জীৱনটো নাটক বুলি ভাবিছা নেকি? নাই বাবা, মই সকলো ভাবি চিন্তিয়ে কৈছোঁ। এইটো কেনেকৈ ভাবি চিন্তি কোৱা কথা হ'ল? যিটো উপায় নাই আংকল, সেইবাবেহে। তোমালোকৰ নিচিনা য়ং জেনেৰেশ্যনক লৈ এইটোৱেই প্ৰব্লেম। মই আৰু জীয়াই নাথাকোঁ, মোৰ শেষ সিদ্ধান্ত। মোৰ সকলো শেষ হ'ল যেতিয়া মই আৰু জীয়াই থাকি লাভ নাই। ককাই মোক লৈ ভৱিষ্যতৰ সপোন দেখিছে, তেওঁ বুজি পাব লাগিব তেওঁ দেখা সেই ভৱিষ্যত নিজেই মোহাৰি ছিঙি ভাঙি শেষ কৰি পেলালে। অকল মৰম কৰিলেই নহয়, অকল ভাল পালে নহয়, ভাল পোৱাজনে কি বিচাৰে সেয়া বুজিবলৈ চেষ্টা কৰাটোহে আচল ভাল পোৱা। মোৰ মৃত্যুৱে তেওঁক বুজাই দিব ক'ৰবাত মোৰ প্ৰতি তেওঁৰ ভাল পোৱা স্বাৰ্থ আছিল নেকি। মোৰ মাজেৰে তেওঁ ভৱিষ্যত ধৰি ৰাখিব বিচাৰিছিল। তেওঁ এজন স্বাৰ্থপৰ মানুহ, কেৱল নিজৰ কথাত গুৰুত্ব দিলে তেওঁ। সেইকাৰণে হয়তো তেওঁ মোৰ মনটোক বুজিবলৈ চেষ্টা নকৰিলে। মোৰ মৃত্যুৰ পাছতহে বুজিব তেওঁৰ ভুল ক'ত। তেওঁৰ ভুল ক'ত হ'ল আৰু সেই ভুল বুজাই দিবলৈ মই ৰৈ নাথাকো। আজিয়ে সেই দিনটো আহিব। হেল্ল', কি কৈছা? কিয় লাগে? এক মিনিট, মই দি আছো হোৱাটছএপ কৰি দি আছো। হ'ব, দি আছো, ৰ'বা। আহিলা? ক'ত গৈছিলা? কাক লগ ধৰিব গৈছিলা কোৱাচোন? উশাহটো ল'বলৈ দিয়াচোন। এই মোৰ টেনচন হৈ আছে, সেইকাৰণেহে কৈছো। তোমাৰ কি টেনচন হৈ আছে মই নাজানো। এতিয়া যিটো কথা কম সেইটো শুনাৰ পাছতহে গম পাবা টেনচন কি। কি হৈছে? কি কৈ আছা? কি হৈছে ভালকে কোৱাচোন। মই কাৰ লগত কথা পাতি আহিছো জানা? কাৰ লগত? বেবী, বেবী, ৰ'বাচোন। এই কিন্তু তাই যলৈ যাই যাওক, একো নকবা। যি কৰিব লগা আছে মই কৰি আছো। কি কৰিবা তুমি? মোৰ দেখোন যাবই হ'ল। অম্লান বা ক'ত আছে
মেম আপুনিচোন ক'ৰবালৈ ওলাই যোৱাৰ কথা আছিলে। তাকে মই বোলো আপুনি বা ক'ত গ'ল, আপোনালৈ ফোন কৰোঁ বুলি ভাবোঁতে আপোনাৰ মাতটো শুনিলোঁ। আপুনি সময়ৰ প্ৰতি বৰ সজাগ যেন পাইছোঁ। জীৱনটো ইমান কম সময় যে প্ৰতিটো মুহূৰ্তকে মই মূল্য দিব বিচাৰোঁ। বুজিছোঁ মই। আপোনাৰ লগত দুদিন কথা পাতিয়ে মই বুজি পাইছোঁ। আপোনাৰ লগত আৰু দুদিনমান কাম কৰিলে ময়ো চাগে সময়ৰ মূল্য দিয়া ক্ষেত্ৰত উন্নতি হ'ব। আপুনি মোক অলপ বেছিকৈহে প্ৰশংসা কৰিছে মেম। নাই কৰা, বেছি একোৱে কৰা নাই। ভালটো ভাল আৰু বেয়াটো বেয়া বুলিয়ে ক'বলৈ আজিকালি মই সাহস কৰিছোঁ। হয়। আচ্ছা মেম, কথা পাতি থাকিলে দেৰি নহ'ব জানো? আপোনাৰ বান্ধৱীগৰাকী ৰৈ থাকিলে মোৰেই বেয়া লাগিব। মই আপোনাক থ'ব নোৱাৰাৰ বাবে। মই যাবলৈ ৰেডি। বলক তেতিয়াহ'লে। এটা কথা শুনকচোন, কওক। মই আৰু অফিচলৈ নাহোঁ দিয়ক। হয় নেকি? অঁ, একেদিনে সকলো কাম শিকিব বুজিব খুজিলে পাছত দেখোন শিকিবলৈ একো নাথাকিবই। ঠিকে আছে দিয়ক, হ'ব বাৰু। আৰু এটা কথা, হয় কওক মেম। মই অফিচলৈ নাহোঁ বুলি আপুনি মোক তাতে এৰি থৈ আহিলে নহ'ব। মই আচলতে ৰাস্তা ঘাট সিমান চিনি নাপাওঁ। মোক কথা পতা হৈ গ'লে মই আপোনাক ফোন কৰি দিম। আপুনি মোক ঘৰত থৈ আহিব লাগিব। হ'ব, ঠিক আছে। মই গোটেই কামখিনি শেষ কৰিলোৱেই। লেপটপটো অফ কৰি থওঁ। ব'লক এতিয়া। ঠিক আছে, বলক মেম। ঐ, কি হ'ল তোৰ? এনেকে কি চিন্তা কৰি আছ? ছায়াবাৰ ভনীকজনীক বিক্ৰী দিলে। তাই বা এতিয়া ক'ত আছে? তোক তাৰমানে চায়ে ফুটে লম্বিছে। এইখিনি খাই ল। নহয় মা, মানুহক কেনেকৈ বিক্ৰী কৰে? দুখীয়া মানুহ বহুত দেখিছো, কিন্তু মানুহে মানুহক কিদৰে বিক্ৰী কৰিব পাৰে? এইবিলাকক মানুহ বুলি নকয়, কচাই বুলি কয়। কচাই। যেতিয়া তাইক বিক্ৰী কৰি দিলে, মাক আৰু ছায়াবাই কি কৈছিল? মই গম নাপাওঁ। মোৰ বিয়াৰ আগতে বিক্ৰী কৰি দিছিলে। তাৰমানে তাই এতিয়া য'ত আছে বৰ ভালকৈ আছে। ভালকৈ আছেনে মৰিলে মইনো কেনেকৈ জানো? মোৰ এটা কথাতে ভাল লাগে, তাই থকা হ'লে মোৰ আৰু অলপ দায়িত্ব বাঢ়িলহেঁতেন। কি দায়িত্ব বাঢ়িলহেঁতেন? তাইৰ দায়িত্ব মই ল'ব লাগিলহেঁতেন। সেইটো হয়। এজনী দায়িত্ব লওঁতে মোৰ জীৱনটো শেষ হ'ল, আৰু এজনী দায়িত্ব ল'ব লগা হোৱা হ'লে মোৰতো জীৱন শেষেই হৈ থাকিলহেঁতেন, আৰু তইতো এখন পৃথিৱীৰ মুখেই নেদেখিলিহেঁতেন। মই আকৌ কিয় পৃথিৱীৰ মুখ নেদেখিলোহেঁতেন? দুজনীকৈ ছোৱালীৰ মাক হোৱা দায়িত্ব পালন কৰি নিজে এজনী ছোৱালী জন্ম দিয়াৰ কথা ভাবিব পাৰিলোহেঁতেন নেকি? ছায়া ডাঙৰ নোহোৱালৈকে বাপেৰে তোক জন্ম দিবই খোজা নাছিলে। সেইবোৰ কথা মনত পৰিলে মোৰতো একেবাৰে গৰম হৈ যায়। সেইবিলাক বাদ দে। ছায়াবাৰ ভনীজনীৰ নাম মায়া আছিল ন? তাহাঁত দুজনী যজা আছিলে। বায়েক ভনীয়েক বুলিনো কি ক'ম? তাইৰ পাছত জন্ম হোৱাৰ কাৰণে ভনীয়েক বুলি কৈছো। মায়াবাক ক'ত বিকিলে? ছায়াবাহঁতে জানেনে নাজানে? মই কেনেকৈ জানো জানে নে নাই? নিজৰ ছোৱালীজনীকো মানুহে বিক্ৰী কৰিব পাৰেনে? খাবলৈ ববলৈ নাই, দুইটা বেমাৰী, তাতে বাপেকটো মদাহী, নিবিকি কি কৰিব? বাপেৰে কোৱা মতে ছোৱালীজনী বিকাৰ পিছত মাকৰ বেমাৰ বেছি হ'ল। মাক সেই বেমাৰতে মৰিলে। আৰু বাপেকো বেমাৰতে মৰিছে। ছোৱালী বিকিলে, ঘনীয়েক মৰিল, নিজেও বেমাৰী হ'ল। মৰিলে, নমৰি কি হ'ব? ভাগ্য ভাল যে ছায়াবাকো বিক্ৰী নিদিলে। বিক্ৰী কৰি দিয়াহেঁতেনে ভাল আছিল, মোৰ টেটুত নালাগিলেহেঁতেন। শুন,
এইবোৰ কথা ভাবি ভাবি নিজৰ মূৰটো গৰম কৰিব নালাগে। তোৰ ভাবিবলগীয়া বেলেগ কথা আছে ন, সেইবোৰ ভাব। হ'ব দে, এনে কথাটো মনলৈ আহিল কাৰণেহে। ইমান ডাঙৰ কথা এটা মনলৈ আহিবই দেচোন। হ'ব, তোৰ নিজৰ ভাবিবলগীয়া কথা আছে নহয়, সেইবোৰ কৰ। হ'ব, কিয় ইমান গালি পাৰি কথাবোৰ কৈ থাক? যিবোৰ কথা ক'লে মোৰ মূৰটো গৰম হৈ যায় সেইবোৰ কথা নকবিও, নাভাবিবিও। বুঢ়াতে মানুহ বিক্ৰী কৰা ঘৰৰ ছোৱালী বুলি গম নাই পোৱা বুলিহে, যিদিনা গম পাব কুকুৰ খেদা দি খেদিব। চাই থাক। কোনে কব? কোনেও নকলে ময়ে কম। মাৰ এইবোৰ কথাই মই বেয়া পাওঁ। এইবোৰ কথা কৈনো ছায়া বা কিয় বিপদত পেলাব লাগে? তই খালি? নাই খোৱা। যা আনগৈ, একেলগে খাওঁ। আপুনি খাই লওকচোন, মই দেৰিকে খাম। অকল লোকৰ কথা ভাবিলেই নহয়, নিজৰ কথাও অলপ ভাবিবি। কি ভাবিমনো মোৰ কথা? কিয়, তোৰ নিজৰ কথা ভাবিবলৈ একো নাই নেকি? তোৰতো বয়সো কম হৈ থকা নাই নহয়। খোৱা বোৱা সময়মতে নকৰিলে মোৰ দৰে বেমাৰত পৰিবি। মোক বাৰু তহঁতে চোৱা চিতা কৰিছই, তোক কোনে চাব? মোৰ অৱস্থা দেখিছই, কেতিয়া ভাল কেতিয়া বেয়া একো ঠিক নাই। এইকেইদিন বাৰু ঠিকেই আছে, কাইলৈ কি হয় কোনে জানে। ঈশ্বৰ, এইবোৰ কথা নকবচোন। ভাল হৈছে, ভাল হৈ থাকক। মই কি কবলৈ গৈছো শুনি লচোন। মাজতে এনেকে টেপাতকে মাতটো নিদিবিচোন। কওক কওক। মই কি কৈ আছিলো? তোৰ যদি কিবা এটা হয় তেনেহলে কোনে চাব? সেইটোকে কৈ আছিলে। বুঢ়া হলে বোলে মানুহ কেঁচুৱা হয়। মইতো কেঁচুৱা হলোৱেই। আনক কি চাবা, নিজেই আনৰ মুখলৈ বাট চাই থাকো। বাপৰ যিটো মতি গতি, সি তোক চোৱা চিতা কৰিব হৈছে। বাকী থাকিল ছায়া, তাই ঘৰৰ কামেই কৰিব নে বেমাৰীৰ আপডালেই কৰিব নে অফিচৰ কাম কৰিব। গতিকে ভাল হৈ থকা মানুহকেইটা সুস্থ হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। বয়সৰ লগে লগে মানুহে সময়ত খোৱা মেলা কৰিব লাগিব, সময়ত শুব লাগিব। ঘনাই এইবোৰ কথা মনত নপৰে নহয়। আজি মনলৈ আহিল কৈছো আৰু। কথাবোৰ মনত ৰাখি কাম কৰিবি। মই ঘৰখনৰ সকলো মানুহ সুস্থ হৈ জীয়াই থকাটো বিচাৰো। বেমাৰে কিমান জমৰ যতনা আনে মই নিজেই ভোগ কৰিছো, আৰু আনে যাতে এনে জমৰ যতনা নাপায় সজাগ কৰি দিছো। সজাগ হৈ থাকিবি। তোৰ আকৌ কি হল? কান্দিছ যে? মোৰ কথা ভাবি এষাৰ কথা কৈছে, মোৰ দুখ নালাগিবনে? ভাল কথা এটা কলেও তোৰ দুখ লাগে নেকি? কেলে নাজানো ককাইদেউ। কোনোবাই মৰম কৰিলে মোৰ বুকুখন কিবা এটা শুকত খুন্দা মাৰি ধৰে। তহঁতক সেই কান্দিবলৈ অকমান সুবিধাহে লাগে নহয়। যা, মোৰ আগত কান্দি নাথাকিবি। কি এইবোৰ কথা নিজেই কৈছেনে বিবেকে? নহলে কি কথাখিনি মই সাজি কাচি কৈছো বুলি ভাবিছা নেকি? কি হল, মুখৰ একেবাৰে মাতবোল নোহোৱা হল যে? এইবোৰ কি কথা কৈছে সি? সেইদিনা বোলে সি আমাৰ ঘৰলৈ সেইটো কথাকে কবলৈ আহিছিল। তাক মই ডাইৰেক্ট কৈ দিছো, মোক যি কলে কলে, এই কথাটো যাতে আৰু বেলেগক নকয়। তাইক কলে তাই কি ভাবিলে হয় ঠিক নাই। হয়তো তাই তাৰ কথা মানি ল'বও পাৰে। সেইকাৰণে তাইক মই কথাটো কবলৈ মানা কৰিছো। বেবীয়ে কথাটো কিবাকৈ মানি ললে তাইক আৰু বুজাব পৰা নাযাব। কিন্তু এটা কথা, কি? কেনেবাকৈ সি যদি তাইক কিবা কয় আৰু তাই যদি মানি লয়, মই কিন্তু তাইক এৰি দিম। এৰি দিম মানে? তাইৰ কাৰণে যদি এজনী নিৰ্দোষী ছোৱালীৰ জীৱন ধ্বংস হৈ যায়,
তেনেহ'লে মই পাহৰি যাম যে তাইক আমি তুলি লৈছিলোঁ। নকবা, তেনেকুৱা কথা নকবা। তাই নহ'লে মই কেনেকে জীয়াই থাকিম? যদি জীয়াই থাকিব নোৱাৰা তাইক অলপমান চিধা হ'বলৈ কোৱা। বাকী তাই যি কৰে কৰক। তাইৰ কাৰণে কাৰোবাৰ জীৱন ধ্বংস হোৱাটো মই কেতিয়াও মানি নলওঁ। বহুত ডাঙৰ ভুল এটা হৈ গ'ল। বিবেকে বিয়াৰ কথা কওঁতে আমি মানি ল'ব লাগিছিল। এইবোৰ যে কি হ'বলৈ গৈ আছে, এইবোৰ কথা যদি বেবীয়ে গম পায়, তাই নিশ্চয় বিবেকৰ কথা মানি ল'ব। এইমাত্ৰ যে তাই ওলাই গ'ল, তাই নিশ্চয় বিবেককে লগ ধৰিবলৈ গৈছে। সিটো তাইক এইটো কথা ক'বই। তাৰমানে ঘৰত এতিয়া এখন নতুন যুদ্ধ আৰম্ভ হ'ব। হে প্ৰভু, কি হ'বলৈ গৈ আছে বাৰু এইবোৰ? বাপ, ভাত বাঢ়ি থৈছো, খাই লহিয়া। ভোক নাই মোৰ। ভোক নাথাকিলেও খাব লাগিব। ককাইদেউ তই খালি নে নাই সুধিয়ে আছে। ইমান দেৰি যদি নাই খোৱা বুলি কওঁ, দুয়োটাই গালি শুনিম। মই খালি বুলিয়ে ক'লো। বাৰে বাৰে মই মিছা মাতি থাকিব নোৱাৰো নহয়। খাই লহিয়া। বেলেগ কথাততো মিছা মাতিছোৱে, আৰু খোৱাৰ কাৰণেও মিছা মাতি থাকিব নোৱাৰো দেই। জেঠাই, কি? তুমি কথাটো গম পালা ন? কোনটো কথা? মই ওলাই যোৱা কথাটো। অঁ, নহ'লে তোক বচাবলৈ মিছা মাতি থাকো নেকি? হেৰি নহয় বাপ, তই বাৰু ককাইদেউক মুখ খুলি কথা ক'ব নোৱাৰ, মই সেইটো বুজি পাইছো। কিন্তু মোকো তই ক'ব নোৱাৰনে? ককাইদেউ তোক ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰাৰ কাৰণে তই মনে মনে ওলাই গৈছ, সেইটোও মই বুজি পাইছো। কিন্তু মোকতো তই কৈ যাব পাৰিলি হয়। তই ওলাই যাওঁতে মই দেখিলো বুলিহে। শুই থকা ভাও ধৰি ওলাই গৈছই যেতিয়া, ককাইদেউৱে সোধোতে শুই থকা বুলিয়ে ক'লো। মোকনো কৈ যোৱা হ'লে কি ক্ষতি হ'লে হয় তোৰ? নে মই তোক ওলাই যাবলৈকে বাধা দিলোহেঁতেন? মানে জেঠাই, মই জানো তোৰ মাৰৰ দৰে নহয় নে তই মোক আপোন বুলিয়ে নাভাব? নহয় জেঠাই, কথাটো তেনেকুৱা নহয়। চিনাকি